মুম্বাই চিটি এফচিক ঘৰতে বিধ্বস্ত কৰি বৰ্ষ সামৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। গ'লশূন্য মুম্বাই চিটি এফচি। নৰ্থ ইষ্ট ইউনাইটেডৰ 3 গ'ল স্ক'ৰ। সোমবাৰে মুম্বাই ফুটবল এৰিনাত অনুষ্ঠিত হ'ল ISLৰ এখন হাই ভল্টেজ মেচ। একপক্ষীয় মেচত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে পূৰ্বৰ চেম্পিয়ন দল মুম্বাই চিটি এফচিক 3-0 গলত পৰাস্ত কৰি লাভ কৰিলে সম্পূৰ্ণ 3 পইণ্ট। ইয়াৰ লগে লগে তালিকাৰ 4ৰ্থ স্থানলৈ উত্তৰণ ঘটিল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ। যোৱা মেচত হায়দৰাবাদ এফচিক বিধ্বস্ত কৰি আত্মবিশ্বাসেৰে মুম্বাইলৈ অহা গুৱাহাটীৰ দলটোৱে সোমবাৰেও চমকপ্ৰদ জয়েৰে বৰ্ষ সামৰি সমৰ্থকক দুগুণ উৎসাহ দিবলৈ সক্ষম হ'ল। খেল আৰম্ভ হোৱাৰ প্ৰথম মিনিটতে নৰ্থ ইষ্ট ইউনাইটেডে গ'ল কৰি বিপক্ষৰ শিবিৰৰ ৰণনীতি ভংগ কৰাৰ লগতে মুম্বাই চিটিৰ ৰক্ষণ বিভাগক চাপত পেলায়। অসম সন্তান পাৰ্থিৱ গগৈৰ এটা ক্ৰছত নৰ্থ ইষ্ট ইউনাইটেডৰ মৰক্কোৰ ষ্ট্ৰাইকাৰ আজাৰায়ে চেণ্টাৰৰ পৰা শ্বট মাৰি মুম্বাইৰ দুৰ্গত বল সুমুৱাই দিয়ে। 25 মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি 2-0 হোৱাৰ সুযোগ আছিল যদিও আজাৰায়ে পেনাল্টি শ্বুট গ'ল কৰাত বিফল হয়। উল্লেখ্য যে আজাৰাইক বিপদজনকভাৱে বাধা দিয়াৰ বাবেই মুম্বাই চিটিৰ বিৰুদ্ধে ৰেফাৰীয়ে পেনাল্টি দিছিল, কিন্তু গ'লৰক্ষক পাৰাম্বাই দ্বিতীয়টো গ'ল খোৱাৰ পৰা ঘৰুৱা দলক ৰক্ষা কৰে। প্ৰথম মিনিটতে গ'ল কৰাৰ পাছত স্বাভাৱিকতে নৰ্থ ইষ্ট ইউনাইটেডে ৰক্ষণ বিভাগত অধিক দৃঢ়তা প্ৰদৰ্শন কৰে। দ্বিতীয়াৰ্ধত দলে সাল সলনি কৰি 3 পইণ্ট নিশ্চিত কৰাৰ ৰণনীতি লয়, কিন্তু পূৰ্বৰ কেইবাখনো মেচৰ দৰে অন্তিম ক্ষণত গ'ল খোৱাৰ কথা প্ৰশিক্ষক পেড্ৰো বেনালিয়ে পাহৰা নাছিল। সেয়েহে অন্তিম 10 মিনিটত পুনৰ আক্ৰমণ কৰে। ইয়াৰ ফলতে 83 মিনিটত আজাৰায়ে সতীৰ্থ মাকাৰ্টন নিকলছনৰ পৰা বল লাভ কৰি দ্বিতীয়টো গ'লেৰে ব্যৱধান 2-0 কৰে। এয়া আজাৰাইৰ চলিত লীগত 14 নম্বৰ গ'ল। আনহাতে নিকলছনে 86 মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ তৃতীয়টো গ'ল স্ক'ৰ কৰে। চাপৰ বাবেই সোমবাৰে মুম্বাইৰ ৰক্ষণ বিভাগৰ দুৰ্বলতা খেলত প্ৰতিফলিত হয়। ঘৰত পৰাজয় হোৱাৰ পাছত মুম্বাই চিটি এফচিয়ে 13খন খেলত 20 পইণ্ট লাভ কৰি তালিকাৰ 7ম স্থানলৈ অৱনমিত হৈছে। আনহাতে 13খন খেলত 21 পইণ্ট সংগ্ৰহ কৰি 4ৰ্থ স্থানলৈ উত্তৰণ ঘটিল নৰ্থ ইষ্ট ইউনাইটেড এফচি। নতুন বছৰৰ প্ৰথমখন মেচ নৰ্থ ইষ্ট ইউনাইটেডে ঘৰত খেলিব। অহা 3 জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ'ব লগা মেচত দলে মহমেদান স্পৰ্টিং ক্লাবৰ বিৰুদ্ধে খেলিব। উল্লেখ্য যে কলকাতাত মহমেদান স্পৰ্টিং ক্লাবক হৰুৱাই ISLত ছিজনৰ আৰম্ভণি কৰিছিল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। ক্ৰীড়া অনুৰাগীৰ আশা নতুন বৰ্ষত ঘৰুৱা খেলপথাৰত মহমেদান স্পৰ্টিং ক্লাবৰ বিৰুদ্ধে জয়ৰ কৃতিত্ব অৰ্জন কৰক ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। চিন্ময় বৰাৰ প্ৰতিবেদন গগ স্পৰ্টছ এনিং। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।